গুড মৰ্নিং বন্ধুসকল, আজি সোমবাৰ, মাংস আহি পাইছেহি। গম পাইছে গৰমৰ কাৰণে চৰ্বি অকণ কমেই খায় ৰাইজে, সেইকাৰণে চৰ্বি অলপ কম, মাংস লগত লাগি থকা পিচ আহিছে ধুনীয়া ধুনীয়া। যদি ধুনীয়া গাহৰি খাবলৈ মন আছে বিশ্বনাথ চাৰিআলিত আমাৰ দোকানখন আছে ছাপ্লাই ক্লক টাৱাৰটোৰ তলতে। আহিব, ছাপ্লাই ক্লক টাৱাৰটোৰ লগতে আছে পিক জিলা। ধুনীয়া নিজৰ পচন্দৰ মাংস অকণ লৈ যাব। প্ৰথম কেনেকুৱা মাংস চাওঁ, কাঠ মাংস তেল, এয়া তেলৰ পিচ, আৰু তেল মাংস একদম ধুনীয়া পিচ আহিছে তেল মাংসৰ। দেখি পিচ, এইটো ৰাণৰ পিচ কাটি আছে। আহিব, আমি থাকোঁ ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 9 বজালৈকে। এইটো হ'ল কাঠ মাংস। ধুনীয়া ধুনীয়া পচন্দৰ পিচ খাবলৈ মন থাকিলে আহক বিশ্বনাথ চাৰিআলি পিক জিলা। এইটো হ'ল চিনাৰ টুকুৰা, পিঠি আছে, বেলি আছে, ৰান আছে। আহক, যাক যেনেকুৱা পিচ লাগে পচন্দৰ পিচ বাছি লওক। বিশেষকৈ এতিয়া গৰমত বইল খাবলৈ ভাল, বইল খাব, বাঁহগাজ অকণমান দিব আৰু বইল কৰিব। ধুনীয়া ধুনীয়া তেল মাংসৰ পিচ। বাবু কিমান লাগিব? 500। তেল মাংসৰ ধুনীয়া ধুনীয়া পিচ চাওঁ, এটা দেখা দিয়া। গুড মৰ্নিং বন্ধুসকল।